এষাৰ কথা আছে নহয় যে তুলসীৰ লগত কল্পতৰুৱে মুক্ত পায়। আজি আমাৰো অভাজনৰো সেয়াই সৌভাগ্য ঘটিল। আজি যিসকল সৌভাগ্যৱান ভক্তৱান ৰাইজ আৰু আমাৰ পূৰ্ব বক্তা অনিল তাঁতীবাপ যি বয়সত দেখাতে গম পাইছে আমাৰ লগত কিমান পাৰ্থক্য, তথাপিতো বাক্য বচনত নাজানো কিয় মোক সুভাগ বুলি কৈ ফুৰে দেখোন। অৱশ্যে কৃষ্ণ উদ্ধৱটোতো নহ'লেও সেই কৃষ্ণ উদ্ধৱৰ কিজানি পথটোকে অনুকৰণ কৰিবলৈ আগবাঢ়ি আহিছোঁ, সেয়াই কিজানি হয়। যি হওক, আজি আমাৰ কল্পতৰুৱা আপোনালোক সকলো তুলসী সদৃশ আপোনালোকৰ ৰখাৰ কাৰণে কল্পতৰুৱাই যিদৰে উদ্ধাৰ পালে, আজিও আমি হয়তো পূৰ্বৰ বহু পুণ্যৰ সঞ্চিতৰ ফলৰ কাৰণে আজি এই অনুষ্ঠান ভাগ পালোঁ। সকলোলৈকে সেইকাৰণে কৰজোৰে প্ৰণিপাত জনাই গুৰুদেৱ নামভকতৰ চৰণত এতিয়া প্ৰথমতে এষাৰ কথা কওঁ যে কাৰ কথা ক'বলৈ ওলাইছোঁ আৰু কাৰ সন্মুখত ক'বলৈ ওলাইছোঁ আৰু কাক লৈ ক'বলৈ ওলাইছোঁ, সেইখিনি না কৈ পোৱা শেষ হ'ব পাৰে, না শুনি, না প্ৰকাশ কৰি, না ব্যাখ্যা কৰি। মাধৱ পুৰুষে এনেই জানো লিখি থৈ গৈছিলে, বোলে সনক সনন্দ যোগী যাহাক ধিয়াই সকলো নিগমে যাক বিচাৰি নাপায়, সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা, আৰু অধমে জানিব কি তোমাৰ মহিমা। আমি নৰাধম হৈ তোমাৰ মহিমা কি বখানি শেষ কৰিব পাৰিম। যি সনক সনন্দ আদি চাৰি সিদ্ধসকলে যাৰ কথা কৈ শেষ কৰিব নোৱাৰিলে, যি অনন্ত নাগে ভুজংগ সজ্জা স্বৰূপে বিষ্ণু বা নাৰায়ণক সদায় নিজৰ লগত ৰাখিলে, আৰু সেই অনন্ত নাগেও যাৰ কথা কৈ শেষ কৰিব নোৱাৰিলে, আৰু আমি কোন হয় কাৰ কথা ক'বলৈ ওলাইছোঁ, কেৱল এটা আখৰেহে কৰিব ওলাইছোঁ। অনুষ্ঠান ভাগলৈ আহি অকণমান আৱেগিকো হ'লোঁ, দুই এজন মোৰ শিষ্যই ওলাই আছে। এতিয়া অকণমান কথাটো হ'ল, আমি যেতিয়া ঈশ্বৰৰ ওচৰত আশ্ৰয় বিচাৰোঁ কেতিয়া, হয় বিয়া হোৱাৰ আগে আগে, আৰু নহ'লে সকলোখিনি কৰ্ম সম্পাদন কৰাৰ পাছত এই 40, 50, 60 বছৰৰ আদহীয়া বয়সৰ পৰা যে হৰিনাম ল'বলৈ। এটা কথা বুজি পোৱা অকণমান কঠিন। ধ্ৰুৱই যদি 3 বছৰত পাৰিছিলে, প্ৰভাত যদি 5 বছৰত পাৰিছিলে, আমিনো 40, 50 বছৰলৈ কিয় ৰৈ থাকিব লাগে? এষাৰ কথা আছে, আজি ইয়াত অলপ যুৱ প্ৰজন্ম দেখি সঁচাকৈয়ে আনন্দিত হৈছোঁ। এটা যেতিয়া পুলি সৰুতে তাক তুলি তুলি ডাঙৰ দীঘল কৰিবৰ কাৰণে তাক উপযুক্ত সাৰ পানীৰ ব্যৱস্থা কৰা যায়, নিৰ্দিষ্ট সময়ত সেই বৃক্ষজোপাই ফলে ফুলে জাতিষ্কাৰী এনেই হৈ উঠিব। এতিয়া কথাটো হ'ল, আমি সেই পুলিটো ফলে ফুলে জাতিষ্কাৰ কৰি সুগন্ধ বিলোৱাৰ কাৰণে সৃষ্টি কৰিম, নে ধুতুৰা কল্পতৰুৱাৰ দৰে যদিগতে পৰি থকাকৈ তাক নিৰ্মাণ কৰিম? ইয়াতেই সম্ভৱ কি প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰা হৈছে বুজি পাওঁ। এতিয়া কথাটো হ'ল, আজি আমি ক'ত একঠাই হৈছোঁ? এইখন কাক কয়? দ্বিতীয় বৈকুণ্ঠপুৰী। আৰু এয়া যদি আমি কওঁ এইখন এখন দ্বিতীয় নৈমিষা অৰণ্য, যি নৈমিষা অৰণ্যত কলি, কাল, যম আদিসকলৰ প্ৰৱেশ নিষিদ্ধ কৰি থোৱা আছে, য'ত ঈশ্বৰৰ কথা শ্ৰৱণ হ'ব, কীৰ্তন হ'ব, মনন হ'ব। তাত কলি, কাল আৰু যমৰ প্ৰভাৱ নাথাকিব। এতিয়া কথাটো হ'ল, ইয়াত আমি সকলোখিনি আছোঁ, কিন্তু ইয়াৰ পৰা আমি একাংশহে ইয়াৰ কিছু তত্ত্ব লৈ দিবলৈ ঘটিম,
আৰু সেই গৃহত আচৰণ কৰিবৰ কাৰণে এটা প্ৰয়াস কৰিম। সৰ্বাধিকে কিন্তু অনুষ্ঠান ভাগ শেষ হোৱাৰ পাছত নিজৰ ব্যক্তিগত কামত মায়াই আবদ্ধ কৰিব। যিদৰে আজি তাৰ কাৰণে দোষাৰোপ কিন্তু আমি নহয় দেই, তাৰ কাৰণে মূলতে দোষাৰোপ হৈছে কাল, মানে সময়। এয়া হৈছে কলিকাল। যে কলিকালত এইখিনি বস্তুৱে আৱৰি থকাটো ধৰো। এতিয়া কথাটো হ'ল যিদৰে নৈমিষাৰণ্যৰ সৰ্বজ্ঞাত কথাখিনি আমি কেৱল আওৰাইহে দিব আহিছোঁ। নৈমিষাৰণ্যত 60,000 ঋষি আছিলে, 60,000। কিন্তু ভাগৱত যেতিয়া ক'বলৈ আহিলে মুনিয়ে নিষ্কুলৰ বুলি কৈ 32,000 সেইয়াখন ত্যাগ কৰিলে। নিষ্কুলৰ এজনে ক'ব আহিছে কিয়নো শুনিল। 32,000 গুচি গ'ল, থাকিলে 28,000। যি 28,000 ঋষিয়ে সেইকাৰণে বৈকুণ্ঠ পালে, মুক্তি পালে। এতিয়া আমাৰ বস্তুটো হ'ল এইটো যে আমি সেই 60,000 ঋষিৰ ভিতৰত আজি যিসকল শ্ৰোতাবৃন্দ ভকতবৃন্দ আছোঁ, সেই 60,000 ভিতৰত আমি 28,000ক গ্ৰহণ কৰিম নে সেই গুচি যোৱা 32,000? এতিয়া গুচি যোৱা 32,000 মই এইটো কোৱা নাই যে ইয়াৰ পৰা গুচি গৈছে, নহয়। ইয়াতে থাকি যি ইয়াত নথকাৰ তুল্য হৈ আছে সেই 32,000। যে ভাগৱত দৰ্শনৰ কথা শ্ৰৱণটো কৰিবই, মননো কৰিব, কিন্তু গৃহত গৈ আচৰণ নকৰিব। সেই আচৰণ নকৰা সকলেই 32,000। ৰাম 28,000 ঋষি বেদত বিষ্ণুৰ ক্ষেত্ৰ মহাপুণ্য মান্য কৰি পুত কপা তিলে পুনক প্ৰমুখে কোনে ভাগৱতত সেই 28,000 নামটোহে থাকিলে, 32,000 নামটো নাথাকিলে। ইয়াৰ পৰা আমাৰ দৰ্শন এইটোৱেই, আমাৰ তত্ত্ব এইটোৱে যে আমি নিজক কোন স্থানত ৰাখিম, 28ত ৰাখিম নে 32ত ৰাখিম? এতিয়া এষাৰ কথা, যুগৰ বিভাজন মতে সৌভাগ্যই হওক বা দুৰ্ভাগ্যই হওক কলিকালত জন্ম হ'ল। এতিয়া কলিকালৰ নিৰ্দিষ্ট বয়স দিছিলেই 120টা বছৰ, তাকো কৰ্ম ব্যাধি জৰা আছে। থাকোঁতে কেইটা 60টা 70টা যেনে তেনে। মোৰ আইতা এতিয়া বয়স 98 বছৰ। আইতাক যোৱাকালি লগ পাই আহোঁতে কৈ আহিলোঁ, তোমাৰ বয়সৰ ৰখিবই নোৱাৰো চাগে, তথাপিতো যিকণ সৰুতে শিশুতে দেখুৱালে কিজানি অকণ আখৰে কৰিব পাৰোঁ। এতিয়া আমাৰ বাৰু এই 60টা 70টা বা 50টা বছৰত আমি জীৱনটোক মুক্তি দিবৰ কাৰণে আমি বাৰু সকলোখিনি কৰা সম্ভৱ হ'বনে? কেতিয়াও নহয়। কিন্তু জীৱনটোকতো উদ্ধাৰ কৰিবই লাগিব, জীৱনটোকতো উদ্ধাৰ কৰিবই লাগিব। মই মোৰ মতে যদি মজি থাকোঁ তেতিয়াহ'লেতো নহ'ব। এতিয়া কথাটো হ'ল এই দেহটোত মই কৈ আছোঁ, দেহটো জানো মোৰ নিজৰ হয়? পঞ্চভূত, পঞ্চতত্ত্ব, 24 তত্ত্ব আদিৰ নিৰ্মিত এই দেহ। জীৱটো ওলাই গ'লে কি শৰীৰ হ'ব? মৃতদেহ, তাৰ মূল্য নাথাকিব। এতিয়া কথাটো এইটোৱেই যে আমাৰ এইখিনি সময়ত সমস্ত শাস্ত্ৰটোতো আছেই, সমস্ত কৰ্ম মাৰ্গ আছে, সমস্ত ধ্যান মাৰ্গ আছে। তেন্তে হ'লে আমি অতি সহজে বাৰু কোনটো মাৰ্গ হ'লে বেছি সৰল কৰিছোঁ, সেইটো এটা বিচাৰ্যৰ বিষয়।
এতিয়া কথাটো হ'ল পৃথিৱীত আমাৰ বৰ্তমান প্ৰেক্ষাপটত 9 প্ৰকাৰৰ ধৰ্ম পোৱা যায়। আচৰিত কথা, কিন্তু 9 প্ৰকাৰৰ ধৰ্ম পোৱা যায়। আৰু এই 9 প্ৰকাৰৰ ধৰ্মৰ এটা তত্ত্ব কথা ক'বলৈ যদি যাওঁ, 9 ধৰণে বিভক্ত। ধৰ্ম 9টা, বিভাগটো 9টা, আচৰণ 9টা, বিধি 9টা। এতিয়া আমি কাক ধ্যান কৰিম? মই এটা উদাহৰণ দিবলৈ প্ৰয়াস কৰোঁ। ধৰি লওক, ঈশ্বৰে কোনো কালত নকৰক কোনোবা এজন পুৰোহিতৰ, যিজন ব্ৰাহ্মণ ধৰি লৈছোঁ হিন্দু সম্প্ৰদায়, তেওঁ কিবা এটা কাৰণবশতঃ অসুস্থ হ'ল, তেওঁক তেজৰ প্ৰয়োজন হ'ল। মোৰ ছাত্ৰসকলে চাগে হাঁহিব এতিয়া, যিসকলে শুনি আছিলে, কাৰণ ক্লাছতো এইবোৰ কথা সুবিধা পালে প্ৰকাশ কৰি থাকোঁ। এতিয়া এই ব্ৰাহ্মণজনক তেজৰ প্ৰয়োজন হ'ল, আৰু সেইখিনি সময়তে এজন ইছলাম ধৰ্মৰ ধৰ্মাৱলম্বী লোক আছিলে, তেওঁ তেজ দিবলৈ আহিলে। আৰু তেজৰ উদাহৰণস্বৰূপে বি গ্ৰুপ মিলি গ'ল। ইছলামজনৰ তেজ আনি ব্ৰাহ্মণজনৰ শৰীৰত দিয়া হ'ল। তেজে তেজক গ্ৰহণ কৰিলে হ'লে, তেজে বিচাৰ কৰা নাই তেওঁ ইছলাম, মই হিন্দু, নহয় জানো? তেওঁ খ্ৰীষ্টান, তেওঁ বৌদ্ধ বুলি, তেওঁ ইছাই, তেওঁ নিজ কুলৰ বুলি, তেজে সেইটো বিচাৰ কৰা নাই। তেন্তে হ'লে যদি যিটো তেজেই বিচাৰ নকৰিলে গ্ৰহণ কৰোঁতে, তেন্তে হ'লে আমি যে পৃথিৱীত 9 প্ৰকাৰে ধৰ্ম বনাই ল'লোঁ, এই 9 প্ৰকাৰ বনাই লোৱা ধৰ্মত আমি কিয় বিভেদ আনি লৈছোঁ? যদি ধৰ্মক কি বুলি কোৱা যায়, ব্যক্তিগত দৰ্শন আৰু বোধেৰে যদি প্ৰকাশ কৰোঁ, একেশ্বৰবাদ, পৰম ঈশ্বৰ, পৰম সত্তাক, য'ৰ পৰা আমি জন্ম হ'লোঁ, য'ত আমি বিলীন হওঁ, সেয়াই হৈছে পৰম ঈশ্বৰ, পৰম তত্ত্ব। হিন্দু হওক, খ্ৰীষ্টান, বৌদ্ধ, ইছাই, তাক লৈ কথা নাই। লগতে মনুষ্য হিচাপে মানৱ ধৰ্মই প্ৰধান ধৰ্ম। যদি আমি বৃক্ষ হ'লোহেঁতেন, তেতিয়াহ'লে আমাৰ ধৰ্ম বেলেগ হ'লহেঁতেন। যদি আমি বুৰণ হ'লোহেঁতেন, মাছ কাছ ঘৰিয়াল হ'লোহেঁতেন, তেতিয়াহ'লে আমাৰ ধৰ্ম বেলেগ হ'লহেঁতেন। কিন্তু আমি মনুষ্য, গতিকে আমাৰ মানৱ ধৰ্মই শ্ৰেষ্ঠ ধৰ্ম। প্ৰসংগক্ৰমে এটা কথা প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰোঁ যে পৃথিৱীত যিহেতুকে 9 প্ৰকাৰ ধৰ্ম আমি পালোঁ, আচৰিত কথা হ'ল প্ৰত্যেকখন ধৰ্মগ্ৰন্থতে ঈশ্বৰৰ বাণীখিনি সন্নিৱিষ্ট হৈ আছে। বাণী, ঈশ্বৰে কোৱা কথাখিনি, যিখিনি কথা ঈশ্বৰে কৈছে, তেওঁক আমি আল্লাহ বুলিয়ে কওঁ, ভগৱান বুলিয়ে কওঁ, গড বুলিয়ে কওঁ, যি বুলি নকওঁ কিয়, তেখেতৰ বাণীখিনি প্ৰকাশ আছে এই ধৰ্মগ্ৰন্থসমূহ। তাত কি কি আছে? ন্যায়, অন্যায়, আচাৰ, বিচাৰ, জন্ম, ব্যাধি, ৰোগ, মৃত্যু, মোক্ষ, পৰমগতি, ইহলোক, পৰলোক, এইখিনি কথা আছে। কিন্তু আচৰিত কথা, পৃথিৱীত এখনেই একমাত্ৰ গ্ৰন্থ আছে, যিখন গ্ৰন্থত ঈশ্বৰৰ বাণী নহয়, স্বয়ং ঈশ্বৰ আছে। সেইখনেই ভাগৱত গ্ৰন্থ। ভাগৱতৰ প্ৰথম স্কন্ধৰ 2য় অধ্যায়ৰ 3 নম্বৰ শ্লোকত শ্ৰীকৃষ্ণ ৰূপায়ণ বেদব্যাস ৰচিত এই দ্বাদশ স্কন্ধ ভাগৱত গ্ৰন্থক আধ্যাত্ম দিৱস বুলি উল্লেখ কৰি থোৱা আছে। ঠিক একেদৰে ভাগৱতৰ 10ম স্কন্ধৰ 3 নম্বৰ অধ্যায়ৰ 24 নম্বৰ শ্লোক, মই শ্লোকখিনি গাই শুনাব বিচৰা নাই, সময়ৰ প্ৰতি লক্ষ্য ৰাখি। ভাগৱতৰ 10ম স্কন্ধৰ 3য় অধ্যায়ৰ 24 নম্বৰ শ্লোকতো শ্ৰীকৃষ্ণক আধ্যাত্ম দিৱস বুলি উল্লেখ কৰি থোৱা আছে। তাৰমানে আধ্যাত্ম শক্তিৰ যি প্ৰকৃত উজ্জ্বলতা, প্ৰকৃত বন্তি গছ, যি দীপ, যি আমাক সকলোকে পোহৰাই ৰাখিছে।
এই দুইটা কথাৰ পৰা প্ৰতীয়মান যাব পাৰি যে পৃথিৱীত থকা এই 9 প্ৰকাৰ ধৰ্মগ্ৰন্থৰ ভিতৰত একমাত্ৰ এখনেই গ্ৰন্থ যিখনত ভগৱান ঈশ্বৰৰ বাণী নহয়, স্বয়ং ভগৱান নিজেই আছে। উদ্ধৱে যেতিয়া শ্ৰীকৃষ্ণ বৈকুণ্ঠ শয়নৰ সময়ত কৃষ্ণক কৈছিলে, প্ৰভু মোক লৈ যোৱা লগতে, বোলে নহয় তুমি থাকিব লাগিব। বোলে ক'ত বিচাৰিম? বোলে মই মোৰ তেজ মোৰ শক্তি সকলোখিনি মই ভাগৱতত সন্নিৱিষ্ট হৈ থাকিম, মোক তুমি বাংময় ৰূপত পাবা। কলিযুগত ঈশ্বৰক পাবৰ কাৰণে 3টা পথ আছে, এটা মৃন্ময়, এটা চিন্ময়, এটা বাংময়। যাক আমি ধ্যান কৰিলে পাওঁ এটা ৰূপ, যাক আমি মূৰ্তি দেখিলে সেৱা কৰিলে পাওঁ এটা ৰূপ, আৰু আমি য'ত আক্ষৰিক ৰূপত পাওঁ, য'ত তত্ত্ব সন্নিৱিষ্ট হৈ আছে, এই হৈছে বাংময়। গতিকে ইয়াতে শ্ৰীকৃষ্ণ সম্পূৰ্ণ শক্তি স্বৰূপ হৈ আছে। ব্যাসদেৱে যেতিয়া সমস্ত শাস্ত্ৰ লিখিলে, ঋগ্বেদ হৈছে সকলো শাস্ত্ৰৰ ৰচনাৰ প্ৰথমখন শাস্ত্ৰ। ব্যাসদেৱে যেতিয়া 17খন শাস্ত্ৰ লিখিব শান্তি নাপালে, নাৰদৰ পৰামৰ্শ মতে বৈদিক আশ্ৰমত তেওঁ কৃষ্ণস্তু ভগৱান স্বয়ং এই কথাষাৰ উপলব্ধি কৰিলে। তেতিয়া তেওঁ কৈছিলে যে মই বাহিৰত ঈশ্বৰক বিচাৰি ফুৰিছিলোঁ, মইচোন নিজৰ মাজত বিচাৰি তাত প্ৰয়াস নকৰিলোঁ। ৰামে কৃষ্ণৰ মূৰ্তি আছে কৰিলা হৃদয়ত কৃষ্ণ পদে খিল রাম বাম পাকে মায়া দক্ষিণত ভক্তিমা দেখে ব্যাসরেখে রোমাঞ্চে যেতিয়া কৃষ্ণক হৃদয়ত ধ্যান কৰিলে তেতিয়াহে দেখা পালে কৃষ্ণ দেখোন স্বয়ং মোৰ হৃদয়তে আছে, মইনো বেলেগত বিচাৰি ফুৰিছো নেকি? আমি কিহৰ কাৰণে সেই পাৰ্থক্যটো উপলব্ধি কৰিব নোৱাৰিলো? কাৰণ স্বয়ং কৃষ্ণই যেতিয়া মায়াৰ সৃষ্টি কৰিছিলে, বাহুৰ পৰা মায়াক সৃষ্টি কৰিছিল, আৰু বাহুৰ পৰা যেতিয়া মায়াক সৃষ্টি কৰিছিলে তেতিয়া মায়াক সেইকাৰণে বাওঁফালে স্থান দিলে। ভক্তি মাৱে ক'লে যে মইতো জীৱকুলক উদ্ধাৰ কৰিব লাগিব, মোকোতো স্থান লাগিব, বোলে তুমি সদায় মোৰ দক্ষিণত থাকিবা। সেইকাৰণে আমাৰ এটা হিন্দু পৰম্পৰাত নিয়ম আছে যে স্বামীৰ বাওঁফালে পত্নীগৰাকী থাকে। এতিয়া কৃষ্ণক হৃদয়ত দেখা পালে ব্যাসে, আমিও এতিয়া দেখা পাম চাগে এইকণ সময়তো যেতিয়া উপলব্ধি কৰিম, যেতিয়া ইয়াৰ পৰা উঠি গুচি যাম ন, তেতিয়া কি হ'ব জানেনে? সেই বাওঁফালে যে মায়া আছে, মায়ে আকৌ টানিব সংসাৰৰ ব্যাধি মাজত, আৰু তেতিয়া এই দক্ষিণত থকা ভক্তি মাতৃয়ে আকৌ আনিবলৈ প্ৰয়াস কৰিব, তই সুগম পথলৈ আহ, তই তোৰ যিখিনি মানৱীয় কৰ্ম সেইখিনি আসক্তিবিহীন হৈ কৰ্ম হিচাপে, কৰ্তব্য হিচাপে কৰণীয়খিনি কৰি যা, তাত আসক্তি নানিবি। হে ৰাম মায়ায় বান্ধব ভক্তি মাৱে মেলাবন্ধ, দুহান মধ্যস্থ ভাৱে থাকে ভগৱন্ত্ৰ, বন্ধৰ মুখ্যৰ হেতু দেখি ব্যাসি, ভাগৱত শাস্ত্ৰ পাছে কৰিলা ঋষি। ব্যাসদেৱে ধ্যান কৰিলে, সঁচাকৈতো বাওঁফালেতো মায়ে টানিয়ে আছে, আৰু দক্ষিণৰ পৰা ভক্তি মাতৃ আমাক মোকলাবলৈ চেষ্টা কৰি আছে, আৰু হৃদয়ে মাজত থাকি কৃষ্ণ দুধুৰ মধুৰত আছে যে কি কৰিম। সেই কৃষ্ণ পৰম সত্তা, সেয়ে হৈছে আমাৰ জীৱাত্মা, যি পৰমাত্মাত মিলিন হ'বৰ কাৰণে ব্যাকুল হৈ থাকে সদায়।
আৰু তেতিয়া কৃষ্ণটো স্বয়ং ভগৱান বুলি শাস্ত্ৰভাগ প্ৰণয়ন কৰিলে আৰু ইয়াতে সমস্তখিনি দিলে। ভাগৱত এনেই ভাগৱত হোৱা নাই, কিন্তু ভাগৱতত সকলো বস্তু সন্নিৱিষ্ট হৈ আছে। ৰাম শুনি সৰ্বজন কৃষ্ণ তয়ৰ প্ৰিয় মন, মহাভাগৱত কথা সাৰ, ইহে পুৰাণৰ সূৰ্য ভগৱতিক প্ৰকাশক, সমস্ত বেদৰ সাৰ উদ্ধাৰ। কৃষ্ণক অৰ্পণ কৰি ভকতিভাৱে যদিহে এই ভাগৱত শ্ৰৱণ কৰা যায়, স্মৰণ কৰা যায়, মনন কৰা যায়, দৰ্শন কৰা যায়, তেতিয়াহ'লে সমস্ত বেদৰ সাৰ ইয়াত সন্নিৱিষ্ট হৈ আছে। গতিকে কলি যুগৰ মনুষ্য হিচাপে কম সময়ত যদি গতি লাভ কৰিবলৈ লাগে আমাৰ, তেতিয়াহ'লে উত্তম মাৰ্গ আৰু সহজ মাৰ্গ হৈছে ভাগৱত গ্ৰন্থ বা ভাগৱত গ্ৰন্থ। আমি কিন্তু এইটো কথা কোৱা নাই যে বেলেগ নল'ব বুলি, যাৰ যেনমতি তেনেকৈ কৰক ভকতি। আমি ভাগৱতৰ মহত্বৰ কথাহে প্ৰকাশ কৰিবলৈ এটা প্ৰয়াস কৰিছোঁ। ইয়াৰ পাছতে এষাৰ কথা কওঁ। আমি কেতিয়াবা সমাজত এটা বিভ্ৰান্তিৰ সৃষ্টি কৰি ফুৰোঁ। আমি কৈ থাকোঁ নৰৰূপে নাৰায়ণ। আজি তাৰ তত্ত্বভাৱ প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰোঁ। এটা চমু কাহিনী কওঁ। স্বয়ম্ভু মনুৰ পত্নী শতৰূপা সৰ্বজ্ঞাত। শতৰূপাৰ আৰু স্বয়ম্ভু মুনিৰ মুঠ 5জন সন্তান, তাৰে 2জন প্ৰিয়ব্ৰত আৰু উত্তানপাদ, আৰু বাকী 3গৰাকী কন্যা, আকুতি, দেৱহূতি, প্ৰসূতি। দেৱহূতি কপিল মুনিৰ মাতৃ, কদৰ্ম মুনিৰ ভাৰ্যা। থাকিল প্ৰসূতি। আকুতিৰ কথা মই নকওঁ। আকুতিক কিবা এটা বিধান মতে পুত্ৰ সজাই অৰ্পণ কৰা হৈছিল, সেইখিনি থাকক। এই কদৰ স্বয়ম্ভু মনু আৰু শতৰূপাৰ এই দুমলীয়া কন্যা প্ৰসূতিক বিবাহ দিলে ব্ৰহ্মাৰ নন্দন প্ৰজাপতি দক্ষলৈ। আৰু দক্ষৰ লৈ বিয়া দিয়া এই প্ৰসূতিৰ ভালেকেইগৰাকীমান কন্যা সন্তান জন্ম হ'ল। ভাগৱত পুৰাণত 16গৰাকী বুলি লিখা আছে, আৰু অন্য পুৰাণত কোনোবা এখনত 60গৰাকী বুলি লিখা আছে। বিভ্ৰান্তি নহ'বৰ কাৰণেহে স্পষ্ট কৰিবলৈ প্ৰয়াস কৰিছোঁ। আমাৰ সংখ্যাটো গুৰুত্বপূৰ্ণ কথা নহয়, কিন্তু যিদৰে দান দিলে 100 টকা দিছে নে 1 টকা দিছে সেইটো ৰিচাৰ্চৰ বিষয় নহয়। ভক্তিভাৱে দিছে নে নাই সেইটোহে ডাঙৰ কথা। আমি সংখ্যাটো বাদ দিছোঁ। এতিয়া যদি আমি 16গৰাকীয়ে ধৰোঁ, তেতিয়াহ'লে 13গৰাকীক বিবাহ দিছিলে ধৰ্মলৈ। দক্ষ আৰু প্ৰসূতিৰ কন্যাসকলৰ ভিতৰত 13গৰাকীক বিবাহ দিলে ধৰ্মলৈ। তাৰ ভিতৰতে এগৰাকীক দিলে অগ্নিলৈ, আৰু এগৰাকীক দিলে পিতৃপুৰুষসকললৈ, আৰু একে নুমলীয়া অতি প্ৰিয় সতীক দিলে মহাদেৱলৈ। এই যি প্ৰসূতিৰ এই 13গৰাকী বিভাজন হ'ল, 13গৰাকীৰ যি ধৰ্মলৈ বিবাহ দিছিলে, এই 13গৰাকীৰ ভিতৰত এগৰাকীৰ নাম হৈছে মূৰ্তি। চমুকৈ ক'বলৈ হ'লে যে প্ৰজাপতি দক্ষ আৰু প্ৰসূতিৰ এগৰাকী কন্যা মূৰ্তি, এই মূৰ্তিক 13গৰাকীৰ লগতে ধৰ্মলৈ বিবাহ দিছিলে। এই ধৰ্ম আৰু মূৰ্তিৰ সন্তান হিচাপে 2জন ঋষিৰ জন্ম হৈছিলে। আৰু এই ঋষি 2জন স্বয়ং ঈশ্বৰৰ অংশ অৱতাৰ, যাক কোৱা যায় নৰ আৰু নাৰায়ণ। কাৰ পৰা জন্ম হৈছিলে? প্ৰজাপতি দক্ষৰ জীয়ৰী মূৰ্তিক বিবাহ দিছিলে ধৰ্মলৈ। ধৰ্ম আৰু মূৰ্তিৰ সন্তান হিচাপে নৰ আৰু নাৰায়ণ নামৰ 2জন ঋষিৰ জন্ম হৈছিলে। আৰু এই 2জন ঋষিয়ে
যেতিয়া জন্ম হ'ল গোটেই ব্ৰহ্মাণ্ডত দেৱতাসকল গন্ধৰ্ব কিন্নৰ সকলোৰে আনন্দত সীমা নাই আৰু তেওঁলোকে অনুৰোধ কৰিলে কাক কৰিলে এই ঋষিৰূপী নৰ আৰু নাৰায়ণক যে আপোনালোক দ্বাপৰ যুগৰ শেষলৈ যদি পৃথিৱীলৈ আহে তেতিয়াহ'লে কলি যুগৰ আৰম্ভণিত জ্ঞানৰ কিছু কথা প্ৰকাশ কৰিব লাগিব কাৰণ কলি যুগৰ সময় কম সেই বুলি কোৱা নৰ আৰু নাৰায়ণে ঋষি দুজনে সন্তুষ্ট প্ৰকাশ কৰিলে হ'ব বুলি কয় আৰু এই নৰ আৰু নাৰায়ণে দ্বাপৰ যুগৰ শেষৰ ফাললৈ যদুকুলত নাৰায়ণ কৃষ্ণ ৰূপে আৰু কুৰুকুলত অৰ্জুন ৰূপে নৰয়ে জন্ম ল'লে এইখিনিতে এটা সংশয়ৰ জন্ম হয় সংশয়টো হ'ল যদিহে ধৰ্ম আৰু মূৰ্তিৰ সন্তান ঋষি দুজনে নৰ আৰু নাৰায়ণে যদি দ্বাপৰ যুগৰ শেষত কৃষ্ণ আৰু অৰ্জুন হিচাপে জন্ম হৈছিলে তেন্তে হ'লে কৃষ্ণস্তু ভগৱান স্বয়ং নামৰ এই শ্লোক ভাগত অকণমান প্ৰশ্নবোধক এটা সংশয় জন্ম এইটো স্পষ্ট কৰিবৰ কাৰণে প্ৰসংগক্ৰমে সুবিধা পাওঁতে কথাষাৰৰ অৱতাৰণা কৰিব সকলোৰে জ্ঞাত তেতিয়া কাৰাগাৰত দৈৱকীৰ গৰ্ভত অষ্টম সন্তানে আবিৰ্ভাৱ হ'বলৈ লৈছিলে তাৰ আগমুহূৰ্তত স্বয়ং বিষ্ণু নিজে আহিছিলে আৰু আহি বসুদেৱৰ হৃদয়ত স্থিতি লাভ কৰিছে বসুদেৱৰ হৃদয়ত স্থিতি লাভ কৰি বসুদেৱৰ বীৰ্যৰ দ্বাৰা দৈৱকীৰ গৰ্ভত আসন লৈছে আৰু সেই তেতিয়াই ঈশ্বৰ পূৰ্ণ ব্ৰহ্ম শ্ৰীকৃষ্ণ যিষাৰ কথা আমি কওঁ শ্ৰীকৃষ্ণ ভগৱান স্বয়ং বুলি সেই কথাষাৰৰ তত্ত্বটো তাতেই আছে যে দেৱতাসকলে যেতিয়া নৰ আৰু নাৰায়ণ ঋষিক স্তুতি কৰিছিলে আহিম বুলিতো কৈছিলে কিন্তু তেতিয়া এই নৰ আৰু নাৰায়ণ যি আমি কৃষ্ণ দ্বাপৰ যুগত পাওঁ শ্ৰীকৃষ্ণ তেখেত কিন্তু সেই নাৰায়ণৰ সম্পূৰ্ণতা নহয় স্বয়ং অংশ নহয় সম্পূৰ্ণ নিজেই আহিছে কেৱল দুইজনীয়া একলগ হৈ শ্ৰীকৃষ্ণ হিচাপে ভূমিষ্ঠ হৈছে আৰু সেইকাৰণেই আৰু এভাগ কথা প্ৰকাশ কৰোঁ ইয়াতে ব্যাসদেৱক এটা আশীৰ্বাদ দি থৈছিলে ঈশ্বৰে নাৰায়ণে যিদিনাই তুমি মোৰ কথা কৈ শেষ কৰিবা নহয় জানো বা যিদিনাই তুমি মোৰ কথা ক'বা তোমাৰ সেইদিনাখনেই কৰ্তব্য শেষ হৈ যাব ক'লে কথাবোৰ ওলাই থাকিব এতিয়া এটা কথা মন কৰিব ব্যাস এজন ব্যক্তি নহয় কিন্তু ব্যাস এটা সন্মানসূচক উপাধি যিজন ব্যাসে অষ্টাদশ অষ্টপৰ্ব 18টা পৰ্বযুক্ত মহাভাৰত লিখিলে সমস্ত শাস্ত্ৰ লিখিলে সমস্ত পুৰাণ লিখিলে সেইজন এজন ব্যক্তি নহয় এটা প্ৰথা সেইজন ব্যক্তি এই পৰম্পৰাগত প্ৰথা মতে আহি দ্বাপৰ যুগৰ শেষলৈকে থাকিব আৰু যেতিয়া দেৱতাসকলে চমুকৈ ক'বলৈ প্ৰয়াস কৰোঁ দেৱতাসকলে যেতিয়া নিজৰ পূজা পোৱা নাছিলে মই অকণমান খৰকৈ কওঁ এতিয়া বাপ আহিছে যিহেতুকে দেৱতাসকলে যেতিয়া পূজা পোৱা নাছিলে তেতিয়া নাৰায়ণক গৈ স্তুতি কৰিলে আমাক সৃষ্টি কৰিলা বিষয় বাবু দিলা কিন্তু আমালৈ নাই সকলো তোমাকে দি ব্যাসক মাতি আনি নাৰায়ণে ক'লে যে সকলোৰে কাৰণে এখন এখন গ্ৰন্থ লেখা তাত বিধি বিধান দি থবা যে কাক পুজিলে কি হ'ব আৰু কেনেকৈ ফল পাব ব্যাসে ক'লে তুমি জানি বুজি মোক বিপদত পেলাবলৈ চেষ্টা কৰিছে কোনে ক'লে ব্যাসে ক'লে ব্যাসে কি ক'লে যে তুমি মোক জানি বুজি বিপদত পেলাইছা সকলোৰে যেতিয়া কথা ক'বলৈ যাম লিখিবলৈ যাম সকলোৰে চৰিত্ৰগত বস্তু উপস্থাপন কৰিব লাগিব নীতি কথা লিখিব লাগিব মনুষ্য বিভ্ৰান্তিত পৰিব তেতিয়া মই
পাপহে বিলোৱা হ'ব, ক'ৰবাততো ৰক্তদানৰ কথা আছে, ক'ৰবাত কঠিন ব্ৰতৰ কথা আছে, ক'ৰবাত বলি প্ৰথা আছে। এতিয়া কথাটো বলি আমি কিয় দিব নালাগে? চমুকৈ ক'বলৈ গ'লে পুৰণ ধৰ্মত গজন 4 প্ৰকাৰ জীৱ। আমি যদি 4 প্ৰকাৰ ঈশ্বৰৰ সন্তান হয়েই, তেন্তে হ'লে সেই দেৱীসকল আমাৰ মাতৃতুল্য নহয়নে বাৰু? তেতিয়া মোৰ মাক সন্তুষ্ট কৰিবৰ কাৰণে মোৰ ভাইটিটোক কটাৰ কি প্ৰয়োজন আছে? সেই হংস সিংহে মোৰ ভাতৃ নহয় জানো? ভাতৃ নহয় জানো? গতিকে সেই বলি বিধান কিয় কৰিব নালাগে তাতে বুজি লয় উপকাৰ হ'ব। চমুকৈ ক'বলৈ গ'লে পৰৱৰ্তী কালত যেতিয়া ব্যাসদেৱে লিখিলে শাস্ত্ৰ, নাৰায়ণক ক'লে, প্ৰভু সমস্ত পাপ কৰিবলৈ মোকে দিলা, মই উদ্ধাৰ কেনেকৈ পাম? জীৱসকলে উদ্ধাৰ কেনেকৈ পাব? আচৰিত কথা এটা চমু তত্ত্ব দিলে, বোলে এটা কাম কৰা, যোৱা সমস্ত শাস্ত্ৰ লিখা শেষত গৈ কেৱল মাত্ৰ মোৰ নামেৰে সামৰণি মাৰি থৈ দিবা। সমস্ত পুৰাণ মিলিছা বিষ্ণুৰ হাজাৰটা নামৰ ভিতৰত এটা নামেৰে সেই সামৰণি মাৰি থোৱা আছে, গাখীৰ বুঢ়া হৰিৰে গাখীৰ বুঢ়া। সমস্ত শাস্ত্ৰ সমস্ত পুৰাণ উপনিষদ মেলি চাওক, শ্ৰীকৃষ্ণৰ সহস্ৰ শতাধিক নামৰ ভিতৰত যিকোনো এটা নামেৰে সেই শাস্ত্ৰৰ কিন্তু সামৰণি মাৰি থোৱা আছে। আৰু ব্যাসকো তেতিয়া পৰামৰ্শ দিলে যে যিদিনাখনি তুমি মোৰ কথা লিখিবা সেইদিনাখনি তোমাৰ কৰ্তব্য কৰ্ম সমাপ্ত কৰিব, তাৰপিছত তোমাৰ কৰণীয় নাই। সেইকাৰণে ঋগ্বেদ প্ৰথমতে ৰচনা হোৱাৰ পাছত দ্বাপৰ যুগৰ শেষৰ ফাললৈ শ্ৰীকৃষ্ণ দুৰূপায়ণ বেদব্যাসৰ দ্বাৰা ৰচিত এই ভাগৱত প্ৰণয়ন হোৱাৰ পাছত ব্যাসৰ নামেৰে ৰচিত গ্ৰন্থৰ এইখিনিতে দাঢ়ি লাগিছে। তাৰ পাছত ব্যাসৰ ৰচিত একো গ্ৰন্থ হোৱা নাছিল। সেয়া হৈছে ঈশ্বৰৰ কৃষ্ণৰ দ্বাৰা দিয়া এটা আশীৰ্বাদ। আমি এই পাঠৰ আসনৰ পৰা উঠিবলৈ চাম, কিন্তু এভাগ কথা কৈ যাওঁ যে পৃথিৱীত আমি বেছি দিনৰ কাৰণে নাই, কিন্তু আমি 84 লাখ ইউনিট ধাৰণ কৰি পৃথিৱীলৈ আহিছোঁ। আজি মনুষ্য হৈছোঁ। এই মনুষ্য মানৱতাক যাতে আমি সেই আগস্থান দিওঁ, ধৰ্ম বস্তুটো হৈছে আমি বনাই লোৱা। মানৱ ধৰ্মটো হৈছে পৰম ধৰ্ম, যাক আমি সনাতন বুলি কওঁ। সনাতনৰ অৰ্থই হৈছে সত্য, যি চিৰন্তন, যি আগতেও আছিল, এতিয়াও আছে, ভৱিষ্যতেও থাকিব। সূৰ্য পূবৰ ফালে উদয় হৈ পশ্চিমলৈ কেতিয়াও উদয় নহয়। মোৰ জন্মৰ আগতেও সূৰ্য পূবতে উদয় হৈছিলে, আজিও সূৰ্য পূবতে উদয় হ'ব, মোৰ অনুপস্থিতিৰ সূৰ্য পূবতে উদয় হ'ব, পৰিৱৰ্তন নহয়। একেদৰে আমাৰ সিদ্ধান্তসমূহ প্ৰয়োজন সাপেক্ষে সলনি হয়। এটা কথা আমি সকলোৱে মন কৰোঁ, আমি প্ৰত্যেকেই স্বাৰ্থপৰ। পৃথিৱীত কোনো নাই যি নিস্বাৰ্থভাৱেৰে কাম কৰিছে, প্ৰত্যেকেই স্বাৰ্থপৰ। কিয় স্বাৰ্থপৰ? আমি যদি সাত্বিক ভকতি কৰিছোঁ, মুক্তি লাগে, তাতো স্বাৰ্থ আছে। সালোক্য, সাজুৰ্য, নিৰ্বাণ, সামীপ্য, সাৰূপ্য, আমাক এই 5 প্ৰকাৰৰ মুক্তি লাগে, যাৰ কাৰণে আমি সাত্বিক ভকতি কৰিছোঁ। ৰাজসিক ভকতি কৰিছোঁ, যে ধন টকা পইচা সা সম্পত্তি লাগে। তামসিক ভকতি কৰিছোঁ, শত্ৰু নাশ হ'ব লাগে, শক্তি বাঢ়িব লাগে। নিৰ্গুণ ভকতি কৰিছোঁ, যে ঈশ্বৰৰ ওচৰত সদায় থাকিব লাগে। সেইকাৰণে কি ভকতি আমাক কি হ'ব লাগে? যে নিৰ্গুণ ভকতি, সকলো গুণৰ যি অতীত নিৰ্গুণ। নিৰ্গুণ শব্দটো কওঁতে এষাৰ কথা প্ৰকাশ পাই কৈ দিম। আমি ঈশ্বৰক নিৰাকাৰ বুলি কওঁ। নিৰাকাৰ মানে আকাৰ নাই, আচলতে সেইটো নহয়। তাৰ কওঁতে উচ্চাৰণটো খেলি মেলি হৈ ভুল এটা বাৰ্তা প্ৰেৰণ কৰা হৈছে। যেনেকৈ আমি খাদ্য খাওঁতে দুটা কথাৰ মাজত এটা সংযোগ স্থাপন কৰিবলৈ যাওঁতে আৰু শব্দটো ব্যৱহাৰ কৰি কওঁতে আৰু হৈ গ'লগৈ। একেদৰে নিৰাকাৰ নহয়, নিৰাকাৰ বিসৰ্গ চিহ্ন আছে। যে নিৰাকাৰৰ অৰ্থ হৈছে যে নিৰাকাৰৰ পৰা সকলো আকাৰ আবিৰ্ভাৱ হৈছে, সেয়ে নিৰাকাৰ, সেয়া নিৰাকাৰ নহয়।
যে স্বয়ং ঈশ্বৰৰ পৰা সকলো আকাৰ আবিৰ্ভাৱ হৈছে, সেয়া হৈছে নিৰাকাৰ। আমি কৈ থকা নিৰাকাৰ একেদৰে যদি নিৰ্গুণ ভকতি কোনো ধৰণৰ আশা নকৰাকৈ নামাকো সুখ ভোগ নালাগে মুকুতি, কেৱলে মাত্ৰ থাক হৰিত ভকতি বা কুমাৰ ভকতি বা কৃষ্ণত ভকতি, যি বুলিয়ে নকওঁ। মাধৱ পুৰুষে সেইকাৰণে প্ৰথমতে লিখিছে মুক্তিত নিস্পৃহ যিটো সেই ভকত মোৰ ৰসময় মাগো ভকতি। যিজন ভকতৰ মুক্তিটো ইচ্ছা নাই সেইজন ভকতক মই নমস্কাৰ কৰোঁ। যি মুক্তিকো বাঞ্ছা নকৰে সেইজনেই হৈছে পৰম ভকত। গতিকে আমি আজিলৈ এইভাগেই কথা ক'বলৈ প্ৰয়াস কৰিলোঁ যে নিৰ্গুণভাৱে আমি যদি ভকতি কৰোঁ, কোনো স্বাৰ্থ নাৰাখোঁ, সকামী ভকতি নকৰোঁ, সংসাৰৰ মায়াৰ মাজত থাকি কৰ্তব্য হিচাপে কৰ্ম কৰোঁ, আসক্তি জন্ম হ'বলৈ নিদিওঁ, গৃহতে আমি সন্ন্যাস ধৰ্ম পালন কৰিব পাৰিম। সন্ন্যাস মানে গৃহবাস ত্যাগ কৰি অৰণ্যলৈ যোৱা কথা কোৱা নাই। এই গৃহবাসতে থাকি মায়াৰ পৰা উদ্ধত থাকি তাৰ পৰা আসক্তি নজন্মোৱাকৈ কৰ্তব্য হিচাপে কৰ্ম কৰাটোৱে হৈছে সন্ন্যাস। ব্ৰহ্মচাৰ্য গাহস্থ বানস্থ সন্ন্যাস, সেয়ে হৈছে সন্ন্যাস। আৰু দীঘলীয়া নকৰোঁ, শেষত যেনেকৈ কৈছোঁ এই পূৰ্বতে যে সমস্ত কল্পতৰুৰ শাস্ত্ৰ ইয়াতে আছে। সেইকাৰণে কোৱা যায়, এটা শ্লোক আমি কীৰ্তন পাঠ কৰোঁতে কওঁ যে মুখম কৰোতি বাচুলম পংগুম লংঘয়তে গিৰিম যৎকিপাতমহং বন্দে পৰমানন্দ মাধৱম। যিজনে মোক বাঞ্ছা কৰিব একান্ত মনে, তেওঁ যদি পংগুল হয়, সেইজনে যদি গিৰি পৰ্বত অতিক্ৰম কৰিব পাৰে, তেতিয়াহ'লে মই কৃষ্ণই অভয় দিছোঁ তোমালোকক, যদি তুমি মোক বাঞ্ছা কৰা সকলো মায়াৰ উদ্ধত তোমাক মই উদ্ধাৰ কৰিব পাৰিম বুলি সিদ্ধান্ত লৈ দিছোঁ। সেইখিনিকে কৈ আজি আমি পাঠ্যাৰ আপোনালোকৰ উঠিবলৈ প্ৰয়াস কৰিম। সহস্ৰ এটি অপৰাধ দিনে কৰি মহান ভজন আমি কৰিব কৃষ্ণ